সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে মই ইয়াৰ আগৰ কাৰ্যকালতো দায়িত্ব পালন কৰিছিলোঁ। সদৌ অসম ছাত্ৰ সন্থাত মই ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য আছিলোঁ। তাৰপিছত শিক্ষা সম্পাদক হৈছিলোঁ আৰু মই ৰাজ্যিক কাৰ্যনিৰ্বাহকলৈ উভতি গৈছিলোঁ। মোক যেতিয়া যি দায়িত্ব দিছে সেই দায়িত্ব পালন কৰি গৈছোঁ। মই এগৰাকী ডিচিপ্লিন চোলজাৰ হিচাপে অসমৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাৰ্থত আৰু বিভাজন নকৰাকৈ জাতিটোক ৰক্ষা কৰি আগবঢ়াই লৈ যোৱাৰ স্বাৰ্থত মই সদৌ অসম ছাত্ৰ সন্থাৰ পুনৰ নেতৃত্ব ল'বৰ কাৰণে বাধ্য হ'লোঁ। গতিকে সদৌ অসম ছাত্ৰ সন্থাই মোক যেতিয়াই যি দায়িত্ব দিছে তাকে পালন কৰি আহিছোঁ। যিহেতু আজিও সেই দায়িত্ব ল'বৰ কাৰণে মই স্বীকাৰ কৰিলোঁ আৰু ভৱিষ্যতৰ দিনত ছাত্ৰ সন্থাক দপদপে আগবঢ়াই লৈ যাব লাগিব। সকলোকে একত্ৰিত কৰি আমাৰ যিটো পৰিয়াল, সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালটোৰ মাজত আণ্ডাৰষ্টেণ্ডিং আছে আৰু নতুন প্ৰজন্মৰ এচাম যুৱক ছাত্ৰ আহিছে, যিসকল ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই নতুন নতুন চিন্তা লৈ আহিছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল'ব লাগিব। ক'ভিডকালীন সময়ত ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট ক্ষতি হৈছে, সেইখিনি পূৰ কৰিবৰ কাৰণে কি নতুন পৰিকল্পনা কৰিব পাৰি। ইতিমধ্যে প্ৰতিনিধি সভাও বহু পৰামৰ্শ আগবঢ়াইছে। এই সকলো পৰামৰ্শক আগত ৰাখি আমি ভৱিষ্যতে সংগ্ৰামো কৰিব লাগিব। পঢ়া শুনাৰ লগতে ছাত্ৰ ছাত্ৰীৰ সমস্যাসমূহ সমাধানৰ পথ প্ৰশস্ত কৰিব লাগিব। মই ভাবোঁ যে ভৱিষ্যতৰ দিনত ছাত্ৰ সন্থাই অধিক ক্ষিপ্ৰভাৱে আমি সংগ্ৰামখন আগুৱাই লৈ যাম আৰু লগতে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক সমস্যাসমূহ সমাধানৰ পথ আমি উলিয়াব লাগিব। নতুন প্ৰজন্মৰ পৰা এগৰাকী ছাত্ৰ সন্থাৰ অক্লান্ত যোদ্ধা ডিব্ৰুগড় জিলাৰ পৰা শংকৰজ্যোতি বৰুৱা সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছে। এই দুলীয়াজান অধিৱেশনৰ যি সপ্তদশ দুলীয়াজান অধিৱেশন আছিল তাৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল। ইমান আটকধুনীয়াকৈ দুলীয়াজান অধিৱেশন তেখেতসকলে অনুষ্ঠিত কৰিছে, যিখন অধিৱেশনে এটা মৰ্যাদা পাবলৈ সক্ষম হৈছে আৰু ইয়াত লাখ লাখ মানুহ এই 4 দিনৰ ভিতৰত অহা যোৱা কৰিছে। শান্তিপূৰ্ণভাৱে আজি ৰাতিপুৱা এই সাংস্কৃতিক সন্ধিয়াৰ সমাপ্ত হৈছে। গতিকে আমি ভাবোঁ যে খুব সফলভাৱে এই অধিৱেশনখন সমাপন কৰাৰ ক্ষেত্ৰত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহকসকলৰো এক ভূমিকা আছে আৰু সকলো জিলা ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থা, শাখা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা সকলোৱে যোগাত্মকভাৱে সহায় সহযোগ আগবঢ়াই অধিৱেশনখন সফলভাৱে সমাপ্ত কৰা হ'ল। মই আশা কৰিছোঁ শংকৰজ্যোতি বৰুৱা যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী এগৰাকী ব্যক্তিত্বসম্পন্ন ব্যক্তি, গতিকে ভৱিষ্যতে নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ সকলো সমস্যা সমাধানৰ কাৰণে তেখেতৰ নতুন নতুন পৰামৰ্শ আহিব। এতিয়া মাত্ৰ আমি এটা মিছ কৰিম যে লুৰিণজ্যোতি গগৈ আৰু মোৰ সদৌ অসম ছাত্ৰ সন্থাত কাম কাজ কৰাৰ যিটো আমাৰ দুইজনৰ মাজৰ যিটো আণ্ডাৰষ্টেণ্ডিং, সেই কথাটো আমি মিছ কৰিম, মই নিজে মিছ কৰিম। আৰু ভৱিষ্যতে মই ভাবোঁ যিহেতু এটা খুব সৎ প্ৰকল্প এটা লৈ, সৎ আশা এটা লৈ জাতিৰ স্বাৰ্থত কাম কৰি যাম বুলি সংকল্প লৈ আগবাঢ়ি যাব খুজিছে। গতিকে তেখেতক আমি সেই কথাটোৰ কাৰণে আমি সফল হওক বুলি আমি আশা কৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাই তেখেতৰ প্ৰতি আমাৰ কৃতজ্ঞতা সদায় থাকিব। ছাত্ৰ সন্থাত থকা দিনকেইটা তেখেতে সজৰে দাবী দুবাসমূহ উত্থাপন কৰিছিল, আপোচহীনভাৱে এটা শক্তি হিচাপে অসমৰ জনসাধাৰণৰ ওচৰত চিনাকি পৰিচয় দিছিল আৰু লুৰিণজ্যোতি গগৈয়ে এইদৰে ত্যাগী মনোবৃত্তি এটাৰে যি কাম কৰিলে তাক জাতিয়ে কোনোদিন নাপাহৰে। আপুনি দীৰ্ঘদিন ধৰি ছাত্ৰ সন্থাৰ মজিয়াত আছে, নেতৃত্বত আছে, গতিকে বিগত 5টা বছৰো আপুনি সভাপতি পদত অধিষ্ঠিত হৈ আছিল আৰু পুনৰ সভাপতি পদ লাভ কৰিছে। গতিকে ছাত্ৰ সন্থাত আপুনি কি কৰিবলৈ বাকী থাকিলে আৰু আগন্তুক পৰিকল্পনা কি? নহয়, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ ছাত্ৰ সন্থাৰ মূল দায়িত্ব আৰু কৰ্তব্য। কাৰণ অসমৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ জীয়াতু ভুগি আছে সেই কথাটো মই জানো। মাত্ৰ 20% ছাত্ৰ ছাত্ৰীয়ে হয়তো অনলাইন শিক্ষাৰ মাধ্যমেৰে তেওঁলোকে পঢ়া শুনা কৰিছে, বাকী 80% ছাত্ৰ ছাত্ৰীয়ে গ্ৰাম্যাঞ্চলত বসবাস কৰে আৰু তেওঁলোকে এণ্ড্ৰইড মোবাইল কিনিব পৰা নাই। তেওঁলোকৰ কাৰণে যে পাঠদানৰ ব্যৱস্থা নহ'ল এই কথাবোৰ চিজিল কৰিব পাৰিছে না। তেওঁলোকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পতাত গুৰুত্ব দিছে, কিন্তু মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তেওঁলোকে সেই নিৰ্দিষ্ট সময়ত দিব পাৰিবনে নাই, আমাক সৈমান কৰিব পৰাকৈ সেৱা কাউন্সিলে পলিচি প্ৰস্তুত কৰিছেনে নাই, এই সন্দৰ্ভত আমাক খুব সোনকালে আমি তাৰ উত্তৰ বিচাৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলিব কোনোবাই, আমি সেই কথা মানিব নোৱাৰোঁ। গতিকে এতিয়া ক'ভিড হয়তো কমি গৈছে, গতিকে আমি ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলক কিদৰে তেওঁলোকক পৰীক্ষা দিবৰ কাৰণে সষ্টম কৰিব পাৰি, কিদৰে তেওঁলোকক পৰিকল্পিতভাৱে শৈক্ষিক বৰ্ষ আগুৱাই লৈ যাব পাৰি, এই সকলো পৰিকল্পনা কৰাৰ দায়িত্ব এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত আহিব।